হে ৰাম শুনা সৰ্বজনে শিশু লীলা মাধৱৰ মনুষ্যৰ শ্ৰেষ্ঠ ধৰ্ম নাহি তপৰ হে ৰাম সমস্তে ধৰ্মৰ হৰি নামে সেই ঈশ্বৰ আচাৰ্য মহিমা শুনা কৃষ্ণৰ নামৰ আর যায় মহাজনে মাধৱৰ নাম গাই পৰম আনন্দে যিটো তাকে থাকৈ চাই সমস্ত পাতে কতাৰ হৰয়ত ঋত পৰম আনন্দে বঞ্চয় বিষ্ণুৰ পুৰিত প্ৰভুকল কিছু সময় আগতে মই এই কথাটো কৈছিলোঁ গুৰুজনাই এইখিনি কথাকে ক'লে 2 মিনিট আগত এই কথাটো কৈছিল যে কৃষ্ণ লীলা বাল্য লীলা দশম স্কন্ধৰ যদি কোনোবাই শ্ৰৱণ কৰে একান্ত চিত্তে তেওঁৰ কোটি জন্মৰ পাপ হৰণ আৰু মহাপুৰুষেও ইয়াত লিখিলে কি যে কৃষ্ণৰ নামৰ লীলাৰ এনেকুৱা আচাৰ্য মহিমা যে দশম স্কন্ধত ভগৱানৰ পূৰ্ণ লীলা বাল্য লীলা দৈব লীলা বিচিত্ৰ অদ্ভুত লীলাসমূহ যদি কোনোবাই পাঠ কৰে আৰু সেইবিলাক যদি একান্ত চিত্তে কোনোবাই শুনিব পাৰে প্ৰভুকল পাপীৰ কাণত পাপে খুচি হেনতাৰে বিষয় লোকবিলাকৰ আটাইতকৈ শ্ৰেষ্ঠ চৰিত্ৰটো হ'ল কি তেওঁলোকে কৃষ্ণ কথা শুনি বহি থাকিব নোৱাৰে প্ৰমাণ তাতে যদি বিষয়ৰ শৰীৰত যদি বিষয় বিষধৰৰ পূৰ্ণ প্ৰভাৱ তেওঁৰ তাতে আছে কোনো কাৰণত তেওঁৰ জীৱনত পুণ্য সঞ্চৰ কোনো উপায় নাই ৰৌ ৰৌ নৰকগামী হোৱাৰ পথত যিসকল লোক থাকে তেওঁলোকে কৃষ্ণ কথা বহি শুনিব নোৱাৰে উঠি যাবই তাৰ বা বহি থাকিলেও তেওঁ বেলেগ কথা কৈ থাকিব বা তেওঁ অন্য মনস্ক হৈ বহি থাকিব মহাপুৰুষে বাণী দিছে প্ৰভুসকল মনত ৰাখিব আপোনালোকে কৈছে যে এই আচাৰ্য মহিমা কৃষ্ণ নামৰ যদি কোনো মহাজনে ইয়াক গায় কোনো সন্তজনে যদি ইয়াক গায় আৰু সজ্জনসকলে ভক্তসকলে যদি একান্ত চিত্তে শুনি থাকে তাক পৰম আনন্দে যদি তাক চাই থাকে শুনি থাকে সমস্ত পাপৰ পৰা তেওঁ মুক্ত হৈ যায় ইয়াত লিখিছে সমস্ত পাপৰ পৰা তেওঁ মুক্ত হৈ যাব আৰু তেওঁ বিষ্ণুৰ স্থানত তেওঁ অৱস্থান কৰিব পাৰিব বহুত ডাঙৰ কথা হে ৰাম বিষ্ণু ভকতক দেখি কৰ নমস্কাৰ হৰ কৌটি জনমৰ পাতক তাহাৰ তেনেকুৱা বিষ্ণু ভকতক দেখি যদি কোনোবাই প্ৰণাম জনাব পাৰে নমস্কাৰ জনাব পাৰে সেৱা জনাব পাৰে তেতিয়া তেওঁৰ কৌটি জন্ম পাপৰ পৰা তেওঁ মুক্ত হৈ যায় কৃষ্ণ কথা শুনি আছে একান্ত চিত্তে মানুহে হেন সময়তে কোনোবাই ইফালে যায় ধৰি ললো তেওঁ কৰবাত যাব হৈছে জৰুৰী কামত কিন্তু নামঘৰত কৃষ্ণ কথা চলি আছে তেওঁ যদি এখন্তেক তাতে ৰৈ পেলাই যে হে ভগৱান এই বৈকুণ্ঠপুৰীত তোমাৰ কৃষ্ণ গুণ গাই আছে এই বুলি যদি তাৰ পৰাই তেওঁ মই সমস্ত এই কৃষ্ণ কীৰ্তন কৰি থকা জন আৰু শুনি থকা সজ্জনসকলৰ মোৰ সেৱা এই বুলি যদি তেওঁ এটা প্ৰণাম জনাই তাৰ পৰা যায় তেলে তেওঁ কৌটি জন্ম পাপৰ পৰা লগে লগে মুক্ত ইমানেই নামৰ এইবিলাক কথা আমি কোৱা নাই গুৰুজনাই লিখি থৈ গৈছে ভাগৱতত গুৰুজনাই কথা স্বয়ং মহাপুৰুষৰ এয়া লিখনি দশম স্কন্ধ ৰাম সেহি পুণ্য বঞ্চয় সুখে বিষ্ণুৰ পুৰিত পৰম আনন্দে থাকে মাধৱ সহিত আতি মহাপাতকী ব্ৰাহ্মণ অজামিল নামৰ আভাসে মাত্ৰ সংসাৰ তৰিল অতি মহাপাপী অজামিল কিন্তু নামৰ আভাস মাত্ৰ পাওঁতে তেওঁ তাৰ পৰা নিষ্ঠাৰ প্ৰাপ্তি হৈছে আৰু বাল্মীকিয়া
ঘোৰ ব্যাধ বাল্মীকি নাৰদ দাসী সুত নামৰ প্ৰসাদে ভৈল জীৱন্তে মুকুত কেনে কহিবা কপা কোনে কহিবা কপাৰে নামৰ মহিমা চাৰি মুখে ব্ৰহ্মায়ুন পান্ত যাৰ সীমা নামৰ মহিমা কোনেও কৈ শেষ কৰিব নোৱাৰে ব্ৰহ্মাই চতুৰ্মুখে নামৰ মহিমা আজিলৈকে কৈ শেষ কৰিব পৰা নাই শিৱই পঞ্চমুখে নামৰ মহিমা কৈ শেষ কৰিব পৰা নাই অনন্ত সহস্ৰ মুখেৰে নামৰ মহিমা কৈ আজিলৈকে শেষ কৰিব পৰা নাই ইমান নামৰ মহিমা গতিকে আপোনাৰ মোৰ দৰে এখন মুখ থকা জীৱই কেতিয়াবা আমি ঈশ্বৰৰ নাম গাই মহিমা শেষ কৰিব পাৰিম জানো কেতিয়াও নোৱাৰো হে ৰাম হেন নাম এৰি কৰ আনত বিশ্বাস কিমতে ৰাইবা ঘূৰ সংসাৰৰ ত্ৰাস আছয় মাধৱৰ নামে জগত ব্যাপী সংসাৰ তাপত মৰৈ চিতনি তথাপি কিনো চিত্ৰ দেখা জানিবা তাহাৰ পাপৰ নাহি লেখা হে ৰাম জানিয়া সমস্ত নৰে এৰায়ন কাম ফুৰা গলে বান্ধি বন্ধু মাধৱৰ নাম গতিকে নামৰ মহিমা এনেকুৱা যে নাম শ্ৰৱণ কীৰ্তন কৰা সকলৰ পাপৰ লেখ নাই পাপ লিখিব নোৱাৰে কোনো চিত্ৰগুপ্তই আজিলৈকে নামীসকলৰ পাপ লিখা নাই নোৱাৰে যেতিয়া অজামিলক বিষ্ণুদূত চাৰি প্ৰাণীয়ে ৰক্ষা কৰিলে আৰু যমদূত তিনি কিংকৰক কুবাই ধুবাই তাৰ পৰা খেদিলে সেই মানে যমদূত তিনি কিংকৰে গৈ যমক সুধিছিল যে হে মহাৰাজ আজিলৈকেতো আমি এনেকুৱা সমস্যাত পৰাই নাই পাপী মানে আমি ধৰি বান্ধি লৈ আহোঁ আৰু অজামিলৰ দৰে মহাপাপী তেওঁক বান্ধিবলৈ যাওঁতে এওঁলোক কোন চাৰিজন আহি পেলাই আমাক ইমান মাৰিলে পিটিলে কি কাৰণ যমে কৈছে বোলে মই তোমালোকক এটা কথা ক'ব পাহৰি আছিলোঁ যে সেই বিষ্ণুদূত চাৰি প্ৰাণী সেয়া বিষ্ণুৰ দূত সাক্ষাৎ তেওঁলোক বিষ্ণুৱেই সাক্ষাৎ আজিৰ পৰা তোমালোক সংযমী হোৱা সাৱধান হোৱা যি স্থানত বিষ্ণুৰ নাম প্ৰসাৰিত হৈ থাকে সেই স্থানত তোমালোকে প্ৰৱেশ নকৰিবা যি ব্যক্তিৰ শৰীৰত নামৰ প্ৰভাৱ আছে সেই ব্যক্তিক তোমালোকে স্পৰ্শ নকৰিবা সি মহাপাপী হওক কি হওক তোমালোকে তাক বিচাৰ নকৰিবা যদি অন্তকালত তেওঁ নাম উচ্চাৰণ কৰিছে তেতিয়াহ'লে সেই জীৱৰ ওপৰত আমাৰ অধিকাৰ আৰু নাই তেতিয়াহ'লে সেই নাম কি এই বুলি নামৰ মহিমা সুধিছে আৰু যমদূত স্বয়ং যমৰাজ ধৰ্মৰাজ যমে তেওঁৰ তিনি কিংকৰক তেওঁৰ শ্ৰীমুখে নামৰ মহিমা কথন কৰিছে তো অজামিল উপাখ্যানত প্ৰভুসকল দুবাৰ নামৰ মহিমা উল্লেখ আছে এবাৰতো বিষ্ণুদূত চাৰি প্ৰাণীয়ে যমকিংকৰৰ আগত নামৰ মহিমা বৰ্ণন কৰিছে তাতকে উৎকৃষ্ট বহু উৎকৃষ্ট পৰ্যায়ত পৰম বৈষ্ণৱ ধৰ্মৰাজ যমে নিজ শ্ৰীমুখে নামৰ মহিমা অকপট চিত্তে বৰ্ণন কৰিছে সেই বৰ্ণন যদি আপোনালোকে শুনে আপোনালোকৰ জীৱন ধন্য হৈ যাব নাম এনেকুৱা অদ্ভুত বিচিত্ৰ ভগৱানৰ বস্তু যি নহওক প্ৰভুসকল আজি এই অঞ্চলৰ আঠাবাৰী চেতিয়া গাঁৱৰ বাপসকলে আমাৰ নিচিনা এগৰাকী মূঢ়মতীক আমন্ত্ৰণ কৰিলে কৃষ্ণ কথা শ্ৰৱণ কৰিবৰ নিমিত্তে আৰু আমিও সুদূৰ পৰাহৰ পৰা আপোনাৰ খবৰ দৰে সজ্জনসকলক চৰণ দৰ্শন কৰাৰ হেঁপাহেৰে আহি এই স্থান উপস্থিত হৈছিলোঁ গতিকে আমি কৃষ্ণ কথা যি পাৰোঁ গালোঁ আপোনাৰ সবেও যেন পৰম সন্তুষ্টিৰে ইয়াক গ্ৰহণ কৰি কৃতাৰ্থ হ'ব বুলি আশা ৰাখিছোঁ
ভগৱন্ত পুৰুষে এই ভাগৱতৰ আসনৰ পৰাই মই প্ৰাৰ্থনা কৰিছোঁ যে মাত্ৰ এটি পদ আছে, এইখিনি গালে আমাৰ অধ্যায় আজি সমাপ্তি হ'ব। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে ভগৱানে আপোনালোক সকলোকে সৎ মতি দিয়ক, সৎ গতি দিয়ক, শক্তি দিয়ক, আপোনালোকৰ সমস্ত অঞ্চলবাসী ৰাইজ পৰম শান্তিৰে নিবাস কৰক ভগৱানৰ কাম কৰিবৰ কাৰণে। এইবাৰ আপোনালোকৰ এয়া প্ৰথম বৰ্ষ ভাগৱত, গতিকে প্ৰথম বৰ্ষ ভাগৱত কৰিবলৈ যাওঁতে বহুত ক্ষেত্ৰত কিছু আলি দুমোজাত পৰা যায় বাৰু, কাৰণ অভিজ্ঞতাটো ডাঙৰ বস্তু। গতিকে তথাপিও আপোনালোকে অত্যন্ত সুন্দৰভাৱে এই অনুষ্ঠানৰ আয়োজন কৰিছে। অনাগত কালত ইয়াতকৈও নিখুঁত পৰিকল্পনাৰে ঈশ্বৰৰ কৰ্ম আপোনালোকে সম্পাদিত কৰিব পাৰিব, প্ৰয়াস কৰক। আমিও ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ আপোনালোকৰ প্ৰচেষ্টা প্ৰয়াস সফল হওক, ভগৱানে আপোনালোকক কল্যাণ কৰক। এইখিনি কৈয়ে আমাৰো যদি ক'ৰবাত কিবা দোষাদোষ হৈছে সকলো দুখৰ পৰা মৰিখন্ন বিচাৰি আমি আমাৰ বাণীক বিৰাম দিব খুজিছোঁ। হে ৰাম জানিয়া সমস্ত নৰে ৰায়ন কাম, ফুৰা গলে বান্ধি বন্ধু মাধৱৰ নাম। সকলো বাদ দি মাধৱৰ নামষাৰ লৈ থাকক। আৰু কৃষ্ণৰ কিংকৰে কহে ইহে তত্ত্বসাৰ। মাধৱৰ নাম বৰ বেলেগ ধৰণৰ প্ৰভু। যে এবাৰ এজন এনেকুৱা বিশিষ্ট পুৰুষ, কিন্তু তেওঁ মহাপাপী আছিল, কিন্তু তেওঁ এবাৰে মাত্ৰ ভগৱানৰ নাম ল'লে। তেওঁ মৃত্যুত চিত্ৰগুপ্তই যমক ক'লে যে এওঁ গোটেই জীৱন পাপ কৰ্ম আৰু পাপ কৰ্ম কৰিছে, কিন্তু এবাৰ তেওঁ ৰাম নাম লৈছিলে। গতিকে সেই এবাৰ যি ৰাম নাম ল'লে, সেই এবাৰ ৰাম নাম লোৱাৰ কাৰণে তেওঁৰ যিখিনি পাপ খণ্ডন হ'ব, যিখিনি শাস্তি তেওঁৰ খণ্ডন হ'ব, সেইখিনি আপুনি বিচাৰ কৰি দিয়ক, মই ইয়াৰ পৰা বিয়োগ কৰিম তেওঁৰ শাস্তিটো। যম মহা বিপদত পৰিলে যমে বোলে এটা নামৰ বা কিমান পাপ খণ্ডন হয় এইটোতো ময়ো নাজানো হিচাপটো। শাস্ত্ৰতটো লিখিছে বোলে এক নামে যত পাপ সংহৰিতে পাৰে ততকো পাতকী পাপ কৰিতেই নপাৰে। এটা নামে যিমান পাপ খণ্ডন কৰিব পাৰে সিমান পাপ এজন পাপীয়ে জীৱনত সম্পাদিতই কৰিব নোৱাৰে। তেতিয়া তেওঁ কি কৰিলে, সেই পাপীজনক লগত লৈ শিৱৰ ওচৰলৈকে গ'ল। শিৱটো কৈলাসত বহি থাকে। ৰকাৰ আদিনি নামনি শৃণ্যতু মম পাৰ্বতী মন প্ৰচন্নতাং জাতি ৰাম নাম বিশংকয়া। তেওঁ ৰা বুলি ক'লেই মগ্ন হৈ যায় ৰাম নামত। তেওঁ ৰামৰ মহিমা জানিব বুলি তেওঁ সুধিলে। শিৱই কৈছে যে ময়ো ইমান দিনে ৰাম নামৰ মহিমা, এটা নামৰ কিমান মহিমা তাক মই বুজি নাপালো, নাজানিলো, মোৰ হাতত হিচাপটো নাই। তেতিয়াহ'লে পিতা ব্ৰহ্মাকে সোধা যাওক। এই বুলি যম, শিৱ আৰু সেই পাপী তিনিওজনে গৈ ব্ৰহ্মাৰ ভৱনত ওলাল। ব্ৰহ্মসভা বহি আছে, ব্ৰহ্মা চতুৰ্মুখে ঈশ্বৰৰ গুণ গাই আছে। ঋষিসকলে তেওঁক বেৰি প্ৰণাম জনাই আছে। এওঁলোকেও গৈ ব্ৰহ্মাক প্ৰণাম জনালে। ব্ৰহ্মাই বোলে কি হৈছে? বোলে পিতা এটা ৰাম নামৰ মহিমা কিমান, কিমানখিনি পাপ খণ্ডন হ'ব বোলে ময়োতো আজিলৈকে নাজানো। মোকতো প্ৰথমতেই ভাগৱত ভগৱানে দিছিলে, জ্ঞানম পৰম গুজ্জম মেয়ত বিজ্ঞান সমন্বিতম সৰহস্যা তদংগচ্ছ গৃহান গদিতং ময়া। এই বুলি চতুশ্লোকত মোক ভাগৱত তেওঁ প্ৰদান কৰিছিলে, নামৰ মহিমাও কৈছিলে, কিন্তু এটা নামৰ কিমান মহিমা সেইটো মোক কোৱা নাই। এইটো হিচাপ মোৰ হাতত নাই। কি কৰা যাব তেতিয়াহ'লে? সংবিধান এইটোৱেই যে যাৰ নাম তেওঁৰ ওচৰলৈকে যাব লাগে তেওঁ সংবিধান দিব। বৈকুণ্ঠৱতী শ্ৰী নাৰায়ণৰ ওচৰলৈকে সকলো যাবলৈ ওলাল। ব্ৰহ্মাই বোলে ময়ো যাম লগত, মোকো লাগে এইটো হিচাপ। বোলে এই পাপীজন বৈকুণ্ঠলৈ কেনেকে যাব? আপোনাৰ ইয়াতে থৈ যাওঁ। ব্ৰহ্মাই বোলে না না, মোৰ ভৱনত পাপীৰ স্থান নাই। তেতিয়া কি কৰিলে? শিৱৰ স্থানতো নথয়, যমৰ স্থানতো নথয়। এতিয়া পাপীক ক'ত কি কৰিব? তিনিওজনে দায়িত্ব ল'লে যে আমি লওঁ দায়িত্ব কাণ পাতি আজিৰ পৰা।
আজি ল'ম আমি দায়িত্ব ভগৱানক কম যে আমি লৈ আহিছোঁ যি হয় তাকে হ'ম তিনিওজনে কান্ধত লৈ বৈকুণ্ঠ প্ৰৱেশ কৰিলে আৰু বৈকুণ্ঠত প্ৰৱেশ কৰাৰ লগে লগে সেই পাপী ক'লে তুমি ইয়াতে থাকা আমি প্ৰভুক লগ কৰি আহোঁ বুলি যাওক বৈকুণ্ঠত প্ৰৱেশ কৰাৰ লগে লগে পাপী গুচি চতুৰ্ভুজী ৰূপ ধাৰণ কৰিলে আৰু বৈকুণ্ঠ সেনা চতুৰ্ভুজী সেনাৰ লগত বিলীন হৈ গ'ল কোনেও তেওঁক চিনি নোপোৱা হ'ল ঈশ্বৰে বোলে এইজন ক'ত গ'ল পাপীজন বোলে প্ৰভু দুৱাৰ মুখতে থৈ আহিছোঁ লৈ আহাগে আহে যে বিচাৰি নাপায় বোলে প্ৰভু ইয়াতে আছিলে ক'ত বা গ'ল বোলো বৈকুণ্ঠত প্ৰৱেশ কৰিছিলে বোলে কৰিছিলে বোলে তেতিয়াহ'লে আৰু তাৰ বিচাৰটো তোমালোকে কৰিব নালাগে কিয় যে কোনোবা জীৱ যেতিয়া তেওঁ পাপীয়ে হওক তাপীয়ে হওক যোনেই হওক এবাৰ যদি শ্ৰী বৈকুণ্ঠপুৰত তেওঁ প্ৰৱেশ কৰে তেতিয়াহ'লে তেওঁ মোৰ ৰূপ পাই যায় সাৰূপ্য তেওঁ বৈকুণ্ঠৰ ৰূপ তেওঁৰ প্ৰদান হৈ যায় গতিকে তেওঁক আৰু তোমালোকে তেওঁৰ কাৰণে একো বিচাৰ কৰিবলগীয়াও নাই একো কৰিবলগীয়া নাই তোমালোকে যোৱা এতিয়া তেওঁতো পাৰিষদে হৈ গ'ল এতিয়া বোলে প্ৰভু তেওঁৰ কথাটোতো বাদেই দিলোঁ বাৰু আপুনি যেতিয়া ক'লে তেনেকৈ কিন্তু অনাগত কালত যদি এনেকুৱা বিচাৰ আৰু কৰিবলগীয়া হয় তেতিয়াহ'লে আমি কি বিচাৰ কৰিম তুমি আমাক ইয়াৰ এটা সংবিধান দিব লাগে যে এটা নামত কিমানখিনি পাপ কৰ্তন কৰিব পৰা যায় কিমান পুণ্য উদয় হয় ভগৱানে বোলে কৈছে মই নিজেও নাজানো আজিলৈকে মোৰ এটা নামৰ আপুনি নজানন্ত হৰি আপোনাৰ নামৰ মহিমা তেওঁ নিজে নিজৰ নামৰ মহিমা আজিলৈকে নাজানে কৈছে যে আজি কিন্তু মই এটা হিচাপ পালো বোলে কি বোলে যদি অন্তঃকৰণে মোৰ এটা নাম কোনোবাই লয় তেতিয়াহ'লে তেওঁ ব্ৰহ্মা শিৱ আৰু যমৰ কান্ধত উঠি পেলাই বৈকুণ্ঠলৈ আহিব পাৰে এইটোৱে এটা নামৰ মহিমা প্ৰভুসকল নাম এনেকুৱা এটা বস্তু যে ভগৱান আৰু নাম একেলগে যদি থিয় হয় ভক্তক যদি ভগৱানে সোধে যে মোক লাগিব নে নামক লাগিব ভক্তসকলে প্ৰকৃত ভক্তই কি বুলি ক'ব যে আমাক নাম লাগে কাৰণ তোমাক পোৱাৰ পিছত আমি নাম কিবা কথাত পাহৰি যাব পাৰোঁ কিন্তু নাম প্ৰাপ্তিৰ পিছত নামৰ মাধ্যমেৰে তুমি য'তেই নাথাকা কিয় আমি তোমাক প্ৰাপ্তি হ'ম এই হ'ল নামৰ মহিমা গতিকে হে প্ৰভুসকল এয়া নামৰ মহিমা ইয়াতে কৈছে আৰু কৃষ্ণৰ কিং কৰে কহে ইহে তত্ত্ব সাৰ বোলা ৰাম ৰাম পলা পাপৰ ভাণ্ডাৰ কৃষ্ণ